গুড মৰ্ণিং। ফাইনেলি এমাহ 3 দিনৰ মূৰত ঘৰলৈ বুলি ওলালোঁ ৰাতিপুৱাই আৰু এয়া আমাৰ গাড়ীখন। ৰুমৰ পৰা ওলাই ঘৰ যোৱা আগত মই খানাপাৰালৈ গৈছিলোঁ কিবা এটা অফিচিয়েল কামত। সেইটো কৰি পুনৰ ঘৰমুৱা হ'লোঁ আৰু মনটো ভাল লাগি আছে যিহেতু বহুত দিনৰ মূৰত ঘৰলৈ যাম। আৰু এনেকৈ মোক নিবলৈ আহিছিলে দেউতা মায়ে। আৰু ঘৰলৈ মানে আহিলে মই ৰাণীৰে আহোঁ প্ৰায়ভাগ, যিহেতু ৰাণীৰ ঠাইখিনি মোৰ বহুত ভাল লাগে, যিহেতু পাহাৰ পথাৰ নদী বহুত ভাল লাগে মোৰ। সেইকাৰণে প্ৰায়ভাগ আমাৰ ঘৰৰ গাড়ীখন লৈ আহিলে মই ৰাণীৰে আহোঁ। চাওকচোন ইমান ধুনীয়া দৃশ্য, পাহাৰ পথাৰবিলাক। যিহেতু গুৱাহাটীত থাকোঁ কৰ্মসূত্ৰে, আৰু কি কৰোঁ বহুতে হয়তো জানে, আৰু এনেকৈ কৰ্মৰ কাৰণে ঘৰলৈ অহা নহয়। আৰু ফাইনেলি আজি ছুটি লৈ আজি টাইম পাই ঘৰ আহিলোঁ। এয়া ঘৰ পাই গ'লোহি আৰু চাওকচোন মোৰ কুকুৰটোৱে ৰখি আছে। সি মই অহা গম পালে এনেকৈ ৰখি থাকে। প্ৰথমতে হেণ্ডশ্বেক দিব লাগিব কিন্তু দেই, হেণ্ডশ্বেক নিদিলে সি বহুত খং কৰে। আৰু মই ফাৰ্ষ্টত নিদিওঁ, কাৰণ মই গ'লেই তাৰ বাবে খোৱা বস্তু লৈ যাওঁ, আগতে সেইখিনি দিওঁ, তাৰপাছতে মানে তাক মৰম কৰোঁ। এয়া খাই ল'লে এতিয়া ধুনীয়াকৈ হেণ্ডশ্বেক দিব মোৰ কুকুৰটোৱে। ডাঙৰ হৈ গ'ল বেচাৰা, ঘৰতো থাকিব নাপাওঁ, চকুৰ আগত তেনেকৈ ডাঙৰ হ'ল। আৰু এনেকৈ মৰম কৰোঁ, তো সি মানে পিটিকি দিলে বহুত ভাল পায় মোৰতো। আৰু আজি ফাইনেলি আজি ৰবিবাৰ, আজি মই আকৌ গুৱাহাটী আহিলোঁ। চাওকচোন সি মনটো কিমান বেয়া কৰিছে, মোক নামাতিলেও ভালকৈ, নাচালে মোৰ ফালে।